এদিনা আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দিব পৰা নাছিলোঁ কাৰণ সম্পূৰ্ণ ভিডিঅ'টো দিলে ভিডিঅ'টো দীঘলীয়া হয়। এটা ভিডিঅ'কে দুটা কৰি বনালোঁ কাৰণ 3 মিনিটৰ ভিডিঅ' এটা চাবলৈ মানুহৰ সময় নাই আৰু 5 মিনিটৰ ভিডিঅ' ক'ত চাবনো। বন্ধুৱে ক'ল সেইদিনা পাৰ্বতী পাহাৰ আহোঁতে কিছুমান বস্তু দেখুৱাব ৰৈ গৈছিল। মানে এই চাওক ইয়াৰে প্ৰাকৃতিক পৰিৱেশটো সঁচাকৈ বহুত বেছি ভাল লগা কাৰণ চাৰিওফালে গছ-গছনিৰে ভৰপূৰ হৈ আছে। মোৰ পৃথিৱীখনৰ পৰা ওলাই আহি অলপমান এনেকৈ প্ৰকৃতিৰ লগত সময় কটাই নিজকে সুখী কৰিব পাৰি। এনেদৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আমি এতিয়া গৈ আছোঁ পাৰ্বতী পাহাৰলৈ আৰু অলপ আগুৱাই গ'লে আমি ইতিহাস প্ৰসিদ্ধ পাৰ্বতী পাহাৰ পাই যাই। ইতিহাস বিৰচিত পীঠস্থান পাৰ্বতী পাহাৰ। গৰু বিহুৰ দিনা পাৰ্বতী পাহাৰত উখল মাখল পৰিৱেশ। মা পাৰ্বতীৰ আশীষ বিচাৰি ভক্তৰ আগমন হয়। দক্ষিণ কামৰূপৰ উল্লেখনীয় ইতিহাস প্ৰসিদ্ধ পীঠস্থান হ'ল বকো পাৰ্বতী পাহাৰৰ মা পাৰ্বতী দেৱীৰ মন্দিৰ। বকো চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত এই ঐতিহ্যমণ্ডিত পাৰ্বতী পাহাৰলৈ চ'ত বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা সমাগম ঘটে লক্ষাধিক ভক্তৰ। সমতলৰ পৰা প্ৰায় 1500 ফুট উচ্চতাত অৱস্থিত এই শক্তিপীঠলৈ বয় লানি নিচিঙা সোঁত। চৌপাশ সেউজীয়া আভাৰে পৰিপূৰ্ণ লুংলুঙীয়া পথেৰে পাহাৰ বগাই ভক্তপ্ৰাণ ৰাইজে বিচাৰি যায় মা পাৰ্বতীৰ আশীৰ্বাদ। প্ৰধানতঃ গৰু বিহুৰ দিনা যুৱক-যুৱতীয়ে ভিৰ কৰে পাৰ্বতী পাহাৰত। জনবিশ্বাস অনুসৰি দেৱীক দৰ্শন কৰিলে নিঃসন্তানে সন্তান লাভ কৰাৰ লগতে শিপিনীয়ে বোৱা কটাত পাৰ্গত হোৱাৰ লগতে পূৰ্ণ হয় মনোবাঞ্ছা। পাৰ্বতী পাহাৰৰ মহামেলা অথবা এই উৎসৱত অসমৰ ভিন্ন প্ৰান্তৰ পৰা সমাৱেশ ঘটে লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ। ইতিহাসৰ সমল বহনকাৰী বহুলোকৰ আৰাধনাস্থলী পাৰ্বতী পাহাৰৰ উন্নয়ন আৰু সংৰক্ষণৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যৰ ভিতৰতে এক উল্লেখনীয় পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব বকোৰ এই পীঠস্থান। মা পাৰ্বতীৰ আশীৰ্বাদত মোৰো আজি ভাগ্য মেলিল এই অপৰিসীম সৌন্দৰ্য স্বচক্ষুৰে প্ৰদৰ্শন কৰিবলৈ। এদিন আহাৰ আশাৰে আজি তাৰ পৰা বিদায় ল'লোঁ। এয়া বিদায় লৈ আমি এতিয়া ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু পাহাৰৰ পৰা প্ৰায় 1500 কিলোমিটাৰ ওপৰত যিহেতুকে আছে আৰু তলতো আমি সিমানখিনিয়ে যাব লাগিব। এতিয়া নামি তললৈ আহি আছোঁ। সময় প্ৰায় 3:30 হ'ল আৰু এন্ধাৰ হৈছে প্ৰায় এন্ধাৰ নামি আহিছে আৰু ঠাণ্ডাৰ দিন যিহেতু সোনকালে এন্ধাৰ হয়। এতিয়া আমি গুৱাহাটী যাব লাগিব উভতি। সেইকাৰণে মা পাৰ্বতীৰ পৰা বিদায় লৈ আমি এতিয়া আকৌ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এইখিনি মই আহি থাকোঁতেই কৰা ভিডিঅ' দিনতে কৰা। এয়া বিয়াখনৰ পানী তুলিবলৈ গৈ আছিল, পৰিৱেশটো ভাল লাগিল সেইকাৰণে ভিডিঅ' কৰি ৰাখি দিলোঁ। পাহাৰৰ পৰা ওলাই আমি একো খোৱা নাছিলোঁ, ভোকো লাগিছিল যথেষ্টখিনি আৰু ইয়াতে আহি চিকেন চাওমিন অৰ্ডাৰ দিলোঁ 2 প্লেট আৰু এয়া চিকেন চাওমিন আহি গ'ল আমাৰ। চিকেন চাওমিন 2 প্লেট খালোঁ। ভোক যথেষ্টখিনিয়ে লাগিছিল। ৰাতিপুৱা আমি ঘৰতে খাই অহা একাপ চাহ খালোঁ ইয়াতে আৰু একো খোৱা নাছিলোঁ আৰু এতিয়া ৰাতি হৈ গ'ল। ৰাতিৰ দৃশ্য চাওক, এই পাহাৰৰ মাজেৰে এই জোনটো ওলাইছে। যোনদিনাখন পাৰ্বতী পাহাৰ গৈছিলোঁ সেইদিনা পূৰ্ণিমা আছিল আৰু পূৰ্ণিমা জোনটো সঁচাকৈ বহুত ধুনীয়া হয়। আৰু এতিয়া আমি আহি জালুকবাৰী পাই গ'লোঁ। গোটেই কিন্তু বেছি সময় লগা যেন নালাগিলে কাৰণ এনেও কয় নহয় কথাতে ঘৰমুৱা যাত্ৰা এনেও সোনকাল হয় বুলি। সেইকাৰণে আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি